নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো অযোধ্যাৰ ৰাম মন্দিৰৰ ওপৰত প্ৰস্তুত কৰিছোঁ। যিসমূহ প্ৰশ্ন ইয়াত উল্লেখ কৰিছোঁ সেই প্ৰশ্নসমূহ আগন্তুক যিকোনো ধৰণৰ পৰীক্ষাত সুবিধা হোৱাকৈ প্ৰস্তুত কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে, অযোধ্যাৰ ৰাম মন্দিৰত মুঠ কিমানটা মণ্ডপ নিৰ্মাণ কৰা হৈছে? উত্তৰ ৫টা। অযোধ্যাৰ ৰাম মন্দিৰত মুঠ ৫টা মণ্ডপ নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰেলৱে ষ্টেচনৰ নতুন নাম কি ৰখা হৈছে? উত্তৰ অযোধ্যা ধাম জংচন। নেক্সট কুৱেশ্যন, মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত আছে? উত্তৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যাত আছে। নেক্সট কুৱেশ্যন, অযোধ্যাত নতুনকৈ স্থাপন কৰা ৰামললা মূৰ্তিৰ উচ্চতা কিমান? উত্তৰ ৫১ ইঞ্চি। নেক্সট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰ কোনে আৰু কেতিয়া উদ্বোধন কৰে? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২২ জানুৱাৰী তাৰিখে অযোধ্যা ৰাম মন্দিৰ উদ্বোধন কৰে। নেক্সট কুৱেশ্যন, কাৰ অধ্যক্ষতাত অযোধ্যাৰ ৰাম মন্দিৰৰ বিবাদ নিষ্পত্তিৰ বাবে ৫জনীয়া সদস্যৰ সাংবিধানিক পীঠ গঠন কৰা হৈছিল? উত্তৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত অযোধ্যাৰ ৰাম মন্দিৰৰ বিবাদ নিষ্পত্তিৰ বাবে ৫জনীয়া সদস্যৰ সাংবিধানিক পীঠ গঠন কৰা হৈছিল। কুৱেশ্যন, কিমান তাৰিখে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিছিল? উত্তৰ ২০১৯ চনৰ ৯ নৱেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সন্দৰ্ভত চূড়ান্ত ৰায়দান দিছিল। নেক্সট কুৱেশ্যনটো হৈছে, অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? উত্তৰ ১৬১ ফুট হৈছে অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা। নেক্সট কুৱেশ্যন, অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ অযোধ্যা উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰত মুঠ স্তম্ভ কেইটা আছে? উত্তৰ ৰাম মন্দিৰত মুঠ স্তম্ভ ৩৯২টা আছে। নেক্সট কুৱেশ্যন, অযোধ্যা কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ অযোধ্যা সৰজু নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে, অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া কৰা হৈছিল? উত্তৰ ২০২০ চনৰ ৫ আগষ্ট তাৰিখে অযোধ্যা ৰাম মন্দিৰৰ ভূমি পূজন কৰা হৈছিল। নেক্সট কুৱেশ্যন হৈছে, অযোধ্যা ৰাম মন্দিৰ কোনটো শৈলীত নিৰ্মাণ কৰা হৈছে? উত্তৰ অযোধ্যা ৰাম মন্দিৰ নাগৰ শৈলীত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামললাৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছে? উত্তৰ অৰুণ যোগীৰাজে অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰামললাৰ মূৰ্তি নিৰ্মাণ কৰিছে। লাষ্ট কুৱেশ্যন, অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ কোন? উত্তৰ চন্দ্ৰকান্ত সোমপুৰা। চন্দ্ৰকান্ত সোমপুৰা হৈছে অযোধ্যাৰ ৰাম মন্দিৰৰ মুখ্য স্থপতিবিদ অৰ্থাৎ চিফ আৰ্কিটেক্ট।